নমস্কাৰ। আজিৰ পাঠত আমি সপ্তম শ্ৰেণী গণিতৰ তথ্যৰ ব্যৱহাৰ পাঠৰে আজি আমি গড় মান অৰ্থাৎ মিন আৰু প্ৰসাৰ অৰ্থাৎ ঋণ চলিওৱা কেইটামান অংক আজি আমি আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, তাৰ বাবে আমি আলোচনা কৰিম 3.1 অনুশীলনীত থকা প্ৰথম প্ৰশ্নকেইটা। ইয়াৰে আমি চাওঁ 1 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নত দিয়া আছে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় আৰু প্ৰসাৰ নিৰ্ণয় কৰা। আমি প্ৰথম 10টা স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰৰ গড় অৰ্থাৎ এভাৰেজ ভেলু আৰু প্ৰসাৰ বা তাৰ ৰেঞ্জটো আমি নিৰ্ণয় কৰিব লাগে। প্ৰথমে আমি প্ৰথম 10টা যি স্বাভাৱিক সংখ্যা সেই সংখ্যাকেইটা এবাৰ লিখি লৈছোঁ। এইকেইটা লিখি নল'লেও হয়, কিন্তু তোমালোকে বুজি পাবৰ কাৰণে লিখিছোঁ। স্বাভাৱিক সংখ্যাবোৰ আৰম্ভ হয় 1ৰ পৰা। 1, 2, 3, 4, 5, 6, 7, 8, 9 আৰু 10। এইকেইটা হৈছে আমাৰ প্ৰথম 10টা স্বাভাৱিক সংখ্যা। এই সংখ্যাকেইটাৰ প্ৰথমে গড় মান উলিয়াম। গড় মান উলিয়াবৰ কাৰণে প্ৰথমে আমি এডাল ভগ্নাংকৰ চিন ব্যৱহাৰ কৰিম আৰু ভগ্নাংকৰ চিনৰ ওপৰত যিমানবোৰ সংখ্যা আছে আটাইবোৰ সংখ্যা যোগ কৰি দিম। ইয়াতে 10টা সংখ্যা আছে 1 প্লাছ চিন দিম, পিছৰ সংখ্যাত 2 যোগ চিন দিম, যোগ 3 যোগ 4 যোগ 5 যোগ 6 যোগ 7 যোগ 8 যোগ 9 যোগ 10। ইয়াতে 10টা সংখ্যা আছে, আমি 10টা সংখ্যা যোগ কৰিম আৰু এই যিটো যোগফল পাম, যিমানবোৰ সংখ্যা আছিলে যোগ কৰিলোঁ, যোগ কৰি যিটো পাম সেই যোগফলক আমি হৰণ কৰিব লাগিব মুঠতে কেইটা সংখ্যা আছে। ইয়াতে মুঠতে 10টা সংখ্যা আছে, গতিকে আমি 10ৰে হৰণ কৰিম। এতিয়া চোৱা, 1ৰ পৰা 10লৈ কৰা যোগটো আমি অলপ সহজকৈ কৰিব পাৰোঁ। কেনেকৈ কৰিব পাৰিবা চোৱা, 1 আৰু 9, 1 9 কিমান হ'ব? 10 হয়। গতিকে এই 10টো মই লিখি ৰাখিলোঁ। ঠিক একেধৰণে আকৌ যদি চোৱা, 2 8ও 10 হয়, গতিকে আমি আৰু এটা 10 পালোঁ। ঠিক একেধৰণে আমি আকৌ পাব পাৰোঁ 3 7ও 10 হয়, গতিকে আমি আৰু এটা 10 পালোঁ, লিখি ৰাখিলোঁ। এবাৰ আমি 4ৰ লগত যদি 6 যোগ কৰোঁ তেতিয়াও এটা আমি 10 পাম, সেই 10টো লিখি ৰাখিলোঁ। তাৰপিছতে চোৱা, একেবাৰে শেষত এটা 10 আছে, সেই 10টো লিখি ৰাখিলোঁ। মুঠতে 10 পালোঁ, আমি ইয়াতে 5টা পালোঁ। 5টা 10 যদি যোগ কৰা 50 হ'ব। ইয়াতে মন কৰা এটা সংখ্যা আমি এতিয়াও যোগ কৰা নাই, এই 10টো যোগ কৰিলোঁ। কোনটো সংখ্যা যোগ নকৰাকৈ ৰৈ গৈছে? ইয়াতে 5 সংখ্যাটো যোগ নকৰাকৈ ৰৈ গৈছে, সেই 5 সংখ্যাটো তোমালোকে ইয়াতে লগাই দিয়া বা যোগ কৰি দিয়া। 50ৰ লগত 5টো যোগ কৰিলে হ'ব 55। তেতিয়াহ'লে আমি দেখিলোঁ যে 1ৰ পৰা 10লৈ যিবোৰ সংখ্যা আছে সেই সংখ্যাবোৰ যোগ কৰিলে যোগফলটো হ'ব 55 আৰু হৰণ কৰিব লাগিব 10। 10 যদি 55ক হৰণ কৰা তেতিয়াহ'লে উত্তৰটো হ'ব 5.5। 10 হৰণ কৰিলে দশমিকটো এটা অংকৰ আগলৈ যাব, সেইকাৰণে গড় মানটো হ'ব 5.5। এবাৰ আমি উলিয়াব লাগিব প্ৰসাৰ। প্ৰসাৰৰ কাৰণে আমি এটাই কথা চাব লাগিব যে একেবাৰে সৰু সংখ্যা আৰু একেবাৰে ডাঙৰ সংখ্যা। ইয়াত যদি তোমালোকে চোৱা, দেখিবলৈ পাবা একেবাৰে ডাঙৰ সংখ্যাটো হৈছে 10 আৰু একেবাৰে সৰু সংখ্যাটো হৈছে 1। আৰু প্ৰসাৰৰ কাৰণে যিটো ডাঙৰ সংখ্যা 10 আছে, 10ৰ পৰা সৰু সংখ্যা 1টো বিয়োগ কৰি দিবা। যি তোমালোক তথ্য নিদিয়ক লাগিলে বা যি ডাটা নাথাকক লাগিলে, সেই ডাটাখিনি তোমালোকে যেতিয়া প্ৰসাৰ বা ৰেঞ্জটো উলিয়াব বিচাৰিবা, তাৰ কাৰণে আটাইতকৈ ডাঙৰ যিটো সংখ্যা আছে তাৰ পৰা একেবাৰে সৰুটো বিয়োগ কৰি দিবা। ইয়াতে আটাইতকৈ ডাঙৰটো হৈছে 10 আৰু সৰুটো হৈছে 1। 10ৰ পৰা 1 বিয়োগ কৰিলে হ'ব 9, গতিকে এই তথ্যখিনিৰ কাৰণে প্ৰসাৰটো হ'ব 9। এইবাৰ আমি চাম 2 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটো দিয়া আছে জিলাভিত্তিক খেলা প্ৰতিযোগিতাত 12খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল। প্ৰতিখন বিদ্যালয়ে লাভ কৰা পদকৰ তালিকা এনেধৰণৰ। ইয়াতে 12খন বিদ্যালয়ে প্ৰতিযোগিতাত ভাগ লৈ পোৱা পদকৰ তালিকা দিয়া আছে। আমি ইয়াৰ পৰা এই তালিকাখন চাই প্ৰথম প্ৰশ্নটো কৰোঁ আহা। এই প্ৰশ্নত দিছে লাভ কৰা আটাইতকৈ বেছি সংখ্যক পদকৰ সংখ্যা কিমান? ইয়াত আমি চাব লাগে আটাইতকৈ বেছি পদকৰ সংখ্যাটো কি হয়। 11, 8, 13, 6, 15, 18। ইয়াতে আমি দেখিবলৈ পালোঁ যে আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 18, গতিকে লাভ কৰা আটাইতকৈ বেছি পদকৰ সংখ্যাটো হ'ব তেতিয়াহ'লে 18। তাৰপিছতে আমি চাব লাগিব 2 নম্বৰ প্ৰশ্নটো, লাভ কৰা আটাইতকৈ কম সংখ্যক পদকৰ সংখ্যা কিমান? একেবাৰে কম সংখ্যাটো কিমান? ইয়াতে যদি তোমালোকে চোৱা, দেখিবলৈ পাবা একেবাৰে কম সংখ্যাটো হৈছে 8। সেইকাৰণে 8 নহয়, আটাইতকৈ কম সংখ্যাটো কি হয় মন কৰা, 6টো একদমেই সৰু হয়, গতিকে লাভ কৰা পদকৰ একেবাৰে কম সংখ্যাটো হ'ব তেতিয়াহ'লে 6। এতিয়া আমাক লাগে তথ্যখিনিৰ প্ৰসাৰ। প্ৰসাৰৰ কাৰণে কি চাব লাগে, আটাইতকৈ ডাঙৰ যিটো সংখ্যা আছে সেই ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো আমি বিয়োগ কৰি দিব লাগে, তেতিয়া আমি তাৰ প্ৰসাৰটো উলিয়াব পাৰিম। ইয়াতে আমি দেখিলোঁ যে আটাইতকৈ ডাঙৰ সংখ্যাটো বা বেছিকৈ পোৱা যিটো পদক, সেই পদকৰ সংখ্যাটো হৈছে 18 আৰু একেবাৰে কমকৈ পোৱা পদকৰ সংখ্যাটো হৈছে 6। আমি 18ৰ পৰা 6টো বিয়োগ কৰিম। 18ৰ পৰা 6 বিয়োগ কৰিলে হ'ব 12, সেইকাৰণে তথ্যখিনিৰ প্ৰসাৰ হ'ব 12।
4 নম্বৰটো আহিলে তথ্যখিনি গড় কিমান হয় গড় মানৰ কাৰণে আমাৰ নিয়মটো আছিলে আমি আটাইবোৰ সংখ্যা যোগ কৰিব লাগিব এটা আমি যোগ কৰিব লাগিব যিমানবোৰ সংখ্যা আছে আটাইকেইটা যোগ কৰিবা এটা 12টা সংখ্যা আছে প্ৰথম সংখ্যাটো হৈছে 11 যোগ 8 যোগ 13 যোগ 6 যোগ 10 যোগ 15 যোগ 18 যোগ 9 যোগ 10 যোগ 9 যোগ 11 যোগ 12 আমি আটাইকেইটা সংখ্যা যোগ কৰিবলৈ ললো হৰণ কৰিব লাগিব 12 কেলৈ 12 হৰণ কৰিম কাৰণ মুঠতে ইয়াতে 12টা সংখ্যা দিয়া আছে সেই কাৰণে আমি 12 হৰণ কৰিব লাগিব আমি যোগ কৰাটো অলপ উজুকে কৰিবলৈ যত্ন কৰো উজুকে যদি কৰিব বিচাৰো আমি 11 লগত 9টো যোগ কৰিম 11 লগত 9 যোগ কৰিলে হ'ব 11 9 20 আমি আৰু এটা 20 উলিয়াব পাৰিম 8 লগত 12 8 লগত 12টো যোগ কৰি দিলেও 20 হ'ব আমি আৰু এটা 20 পালো আৰু 20 পাই নেকি যদি আমি চাওঁ দেখিম ইয়াতে 13 লগত 7 যোগ কৰিবলৈ নাই কিন্তু আমি ইয়াতে বিচাৰি পালো যে 9 লগত 11 9 লগত 11টো যোগ কৰিলে কি হ'ব 20 হ'ব আমি আৰু এটা 20 উলিয়ালো আৰু তেনেকৈ 20 পাম নেকি চাম এটো 10 আৰু 10 10 10ও 20 হয় আমি আৰু এটা 20 পালো তো বাকি যিকেইটা সংখ্যা আছে তোমালোকে সেই সংখ্যাকেইটা মন কৰা ইয়াতে থাকিলে 13 আৰু 6 13 লগত যদি 6 যোগ কৰা তেতিয়া হ'ব 19 আৰু সংখ্যা থাকিলে 15 আৰু 18 15 লগত 18টো যোগ কৰিলে হ'ব 33 এতিয়া আমি যোগ কৰো যোগ কৰিলে 9 3 12 2 1 কৰিলে 2 2 4 4 2 8 8 2 2 4 4 2 6 6 2 8 1 9 উকলাকে হ'ব 10 আৰু 3 এটা লগ লগালে হ'ব 11 আমি পালো 112 গড় মানটোৰ কাৰণে তেতিয়া হলে যিবোৰ পদক আছিল পদকবোৰ যোগ কৰিলে হ'ব 112 112ক আমি হৰণ কৰিব লাগিব 12 এতে কিবা এটা ভুল হৈছে নি আকবাৰ চাও 2 2 4 4 2 4 2 6 6 2 8 8 1 9 9 3 12 উকলাকে 13 132 হ'ব লাগে এটো যোগ কৰিলে আমি পাম 132 আৰু সেই 132ক আমি হৰণ কৰিব লাগিব মুঠ সংখ্যা 132ক হৰণ কৰি মুঠ সংখ্যাটো হৈছে 12টা সংখ্যা যোগ কৰিছিলো 12 হৰণ কৰিম আৰু 12 যদি 132ক হৰণ কৰা 11 বাৰ যাব গতিকে গড় মানটো হ'ব 11 এবাৰ আমি চাম আহা 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো দিয়া আছে এজন ছাত্ৰই যোৱা মূল্যায়নত লাভ কৰা নম্বৰ তালিকা দিয়া হৈছে আৰু ইয়াৰ পৰা নম্বৰবোৰৰ গড় আমি উলিয়াব লাগে প্ৰথমে আমি মুঠতে কে নম্বৰ পালে আমি উলিয়াই লওঁ মুঠ নম্বৰৰ কাৰণে আমি যোগ কৰিব লাগিব 75 আটাইকেইটা নম্বৰ যোগ কৰি দিবা যোগ 69 যোগ 73 যোগ 67 যোগ 82 যোগ 78 আটাইকেইটা যোগ কৰিম যোগ যদি কৰা যোগ কৰিলে ইয়াৰ উত্তৰটো হ'ব 444 আমি যোগ কৰিলে পাম 444 এটা নম্বৰসমূহৰ গড় পাবৰ কাৰণে মুঠতে যিটো যোগফল আছে 444 তাক আমি 6 এ হৰণ কৰিম কিয় 6 হৰণ কৰিম মুঠতে 6টা বিষয় আছে 1 2 3 4 5 6টা বিষয় আছে বা 6টা সংখ্যা আমি যোগ কৰিছিলো 444ক যদি 6 এ হৰণ কৰা তেতিয়া হলে যাব 74 বাৰ গতিকে নম্বৰসমূহৰ গড় হ'ব 74 এবাৰ আমি চাম 4 নম্বৰ প্ৰশ্নটো এতে দিয়া আছে এখন বিদ্যালয়ত যোৱা 5টা বছৰৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ইয়াতে এখন বিদ্যালয়ত হাই স্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষাত পাছ কৰা উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাবোৰ দিয়া আছে আৰু উলিয়াব লাগে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ গড় মান বা আমি তাৰ মিনটো উলিয়াই দিব লাগে প্ৰথমে সংখ্যাকেইটা যোগ কৰি পিনে 5টা বছৰত মুঠতে কিমান ছাত্ৰ-ছাত্ৰী পাছ কৰিলে আমি হিচাপটো উলিয়াম 5টা বছৰ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছে 5টা 40 আছে তাৰ পিছতে আছে 62 যোগ 68 যোগ 48 যোগ 52 এতিয়া আমি এই সংখ্যাকেইটা যোগ কৰিম এটো হৈছে 62 62 এটা আমি যোগ কৰিলে এতে যোগটো আমি অলপ সহজকৈ কৰিব পাৰো 60 আৰু 68 আমি যোগ কৰিম 60 লগত 60 যোগ কৰিলে 120 হয় তাৰ পিছত আকৌ 2 8 আকৌ 10 হয় গতিকে 120 আৰু 10 মানে 130 এই দুটা সংখ্যা যোগ কৰিলে হ'ব 130 48 লগত যদি 52 যোগ কৰা তেতিয়া হ'ব 100 আৰু এটা দিয়া আছে 40 এতিয়া আমি যোগ কৰি দিম 0 3 2 আমি পালো 200 আমি পাম তেতিয়া হলে 230 সংখ্যাকেইটা যোগ কৰিলে আমি পাম 3 4 7 270 হ'ব আমি মুঠতে যোগফলটো পালো 270 এতিয়া উত্তীৰ্ণ হোৱা গড় সংখ্যা উলিয়াবৰ কাৰণে যেটো মুঠতে যোগ কৰি পোৱা সংখ্যা আছে 270 তাক আমি হৰণ কৰিব লাগিব 5 এ 270 5 এ হৰণ কৰিলে যাব 54 বাৰ গতিকে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ গড় মানটো হ'ব 54 এবাৰ আমি চাম 5 নম্বৰ প্ৰশ্নটো এতে দিছে এজন ক্ৰিকেট খেলুৱৈ 8টা ইনিংছত তলত দিয়া ধৰণে স্কোৰ কৰে ইয়াতে
এজন খেলুৱৈ যিকেইটা স্ক'ৰ কৰিলে খেলত সংখ্যাকেইটা দিয়া আছে আমি এতিয়া খেলুৱৈজনৰ গড় স্ক'ৰটো উলিয়াই দিব লাগে প্ৰথমে আমি যোগ কৰিব লাগিব যিমানকেইটা স্ক'ৰ আছে সব যোগ কৰি মুঠ স্ক'ৰটো আমি উলিয়াই ল'ম যোগ যদি কৰা যোগ কৰিলে পাবা তোমালোকে 408 যোগ কৰিবা 408 পাবা আৰু গড় স্ক'ৰ উলিয়াবৰ কাৰণে এতিয়া তোমালোকে যোগ কৰি যিটো পাইছিলা মুঠ যিটো স্ক'ৰ হৈছিলে 408ক হৰণ কৰিব লাগিব 8 408ক যদি 8 হৰণ কৰা তেতিয়া যাব 51 বাৰ গতিকে খেলুৱৈজনৰ গড় স্ক'ৰটো হ'ব 51 ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ